নমস্কাৰ, মোৰ নাম ডক্টৰ মহীৰ হাজৰিকা আৰু আজি মই ইয়াতে কানেক্ট কৰিছোঁ এটা বহুত পজিটিভ এণ্ড নোবেল কেম্পেইন লৈ পেলাই যাৰ নাম হ'ল মিৰেকল মিলেট এণ্ড ইট ইজ ৰান বাই অভিষেক সিংহা। I think এই কেম্পেইনটো আজিৰ দিনত ইটছ এ pressing need for multiple reasons. Millets can be a very good alternative. যেটো দি পেলাই বহুতখিনি নিউট্ৰিশ্যনৰ লগতে হেল্থ ৰিলেটেড বহুতখিনি ডিজিজেছৰো ক্ষেত্ৰতো কিছুমান ষ্টাডিজ আছে যিবিলাকে শ্ব' কৰে যে ইট হেজ এ পজিটিভ ইম্পেক্ট টুৱাৰ্ডছ ডেট। এট দ্য চেম টাইম ইট ইজ অলছ' ভেৰি মিলেট কাল্টিভেট কৰাটো ভেৰি ইজি আৰু লগতে কষ্টটো বহুত এফিচিয়েণ্ট হয়। চ' এই কুল মিলাই পেলাই যি দুটা তিনিটা ফেক্টৰ্ছ আছে যেনেকৈ কষ্ট এফিচিয়েণ্ট আৰু আপোনাৰ ফাৰ্মিং ইজি লগতে ইমান হাই ৰিচ নিউট্ৰিশ্যন প্ৰটিন থকা অল দিছ পইণ্টছ indicate that it is high time we take that message into the society that we start taking millets into our mainstream diet. So hopefully NGO-টোৱে এই ক্ষেত্ৰত আৰু কাম আগবাঢ়ি গৈ থাকিব আৰু মোৰ বেষ্ট উইচেছ থাকিল তেওঁলোকৰ।